দেশে পালন কৰিলে ৭৬ সংখ্যক গণৰাজ্য দিৱস। শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত উদযাপন গণৰাজ্য দিৱস। শিৱসাগৰত ৰাষ্ট্ৰীয় পতাকা উৰুৱাই অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰাই। মন্ত্ৰীগৰাকীয়ে অৰ্ধসামৰিক বাহিনী আৰক্ষীৰ কেইবাটাও বেটেলিয়ন স্কাউট গাইডৰ অভিবাদন গ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে ভাষণৰ অন্তত জিলাখনৰ কেইবাজনো বৰ্ষীয়মান মুক্তিযুঁজাৰু গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। গণৰাজ্য দিৱস উপলক্ষে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। এইবাৰ ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা ঐতিহাসিক শিৱসাগৰৰ ৰাইজৰ লগত শিৱসাগৰত তুলিবলৈ পাই মই অত্যন্ত আনন্দিত আৰু গৌৰৱান্বিত। মই সকলোকে গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাইছোঁ। দেশৰ হকে যিসকলে প্ৰাণ দিলে দেশৰ স্বাধীনতাৰ বাবে সেই সকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু যিসকল সেনানী যিসকলে এতিয়াও আমাৰ মাজত আছে আৰু কিছুমানে ইহলীলা সম্বৰণ কৰে সেই সকললৈ গভীৰ শ্ৰদ্ধা জনাইছোঁ। ভাল লাগিছে, শিৱসাগৰত খুব সুন্দৰভাৱে গণৰাজ্য দিৱস ৭৬ সংখ্যক ইয়াত উদযাপিত হৈছে, ভাল লাগিছে। মইতো এবাৰ পৰ্যটকৰ সুত অসমলৈ গৈছে আৰু নিশ্চিতভাৱে কাৰণ চৰাইদেউৰ ক্ষেত্ৰত এইবাৰ যি সিদ্ধান্ত হ'ল সেইটো স্বাভাৱিকতে শিৱসাগৰ, ইয়াত ৰংঘৰ, কাৰেংঘৰ, আজি তলাতল ঘৰ, মৈদাম এইবিলাক চাবলৈ নিশ্চয় পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ লোক আহিবই আৰু সেই কথাখিনি চৰকাৰে লক্ষ্য ৰাখিছে আৰু তাৰ কাৰণে যাৱতীয় প্ৰচেষ্টা হাতত লৈছে। সেইটো হ'বগৈ মহোদয় খন্তেক সময়ৰ পাছতে আমাৰ মাজত আহি উপস্থিত হ'ব। गणतंत्र दिवस की परेड आपके निरीक्षण के लिए हाजिर है श्रीमान। আজি কুচকাৱাজত অংশগ্ৰহণ কৰা সামৰিক অৰ্ধসামৰিক বাহিনীসমূহক পৰিদৰ্শন কৰি হায়াৰ ছেকেণ্ডেৰী স্কুল, বিশ্বমুখী জনজাতি হাইস্কুল, সুন্দৰবন হাইস্কুল আৰু বেংক প্লাটুন হিচাপে আমাৰ মাজত উপস্থিত। বাহিনী এচুতে দিম শিৱসাগৰ দুয়ে সকলোকে পুনৰ হাত চাপৰিলৈকে তেখেতসকলক অভিবাদন জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। মুখ্য অতিথি মহোদয়ৰ সন্মুখত প্ৰথমটি দল শিৱসাগৰ দুয়ে
শিৱসাগৰ 2 ৱাৰ্ড দ্বিতীয় দল চতুৰ্থ দল হোমগাৰ্ড দল ইতিমধ্যে আহি মুখ্য অতিথি মহোদয়ৰ সন্মুখত উপস্থিত হৈছে এয়া হোমগাৰ্ড দল ইয়াৰ পাছৰটি দল 49 নেভেল এনচিচি ৰিটাৰ্ণ উগ্ৰ বগা পোচাক পৰিধানেৰে সৈতে আকৰ্ষণীয়ভাৱে পেৰেডত অংশগ্ৰহণ কৰিছে 49 আছাম নেভেল এনচিচি ৰিটাৰ্ণ আকৰ্ষণীয় সংগীত আন এটি দল 49 আছাম নেভেল এনচিচি ৰিটাৰ্ণ এয়া মুখ্য অতিথি মহোদয়ৰ সন্মুখত উপস্থিত হৈছে 49 আছাম নেভেল এনচিচি ৰিটাৰ্ণ দল তাৰ পাছতে 11th Assam Battalion NCC Gorgaon College. শিৱসাগৰ এখন ঐতিহ্যমণ্ডিত কলেজ Gorgaon College. এয়া Gorgaon কলেজৰ 11th Assam Battalion NCC ইয়াৰ পাছৰটি দল শিৱসাগৰ গাৰ্লছ কলেজ 11th Assam Battalion NCC শিৱসাগৰ গাৰ্লছ কলেজ শিৱসাগৰ শিৱদৌলৰ সমীপত আকৰ্ষণীয় দৃষ্টিনন্দন দৃশ্যৰ সৈতে আমাৰ মাজত উপস্থিত হৈছেহি শিৱসাগৰ গাৰ্লছ কলেজ 11th Assam Battalion NCC ইয়াৰ পাছৰটি দল মৌগলি পুখুৰীৰ পাৰত অৱস্থিত শিৱসাগৰ জিলাৰ অন্যতম আকৰ্ষণীয় কলেজ দিখৌমুখ কলেজ 11th Assam Battalion NCC দিখৌমুখ কলেজ শিৱসাগৰ নাৰী শিক্ষাৰ এখন অগ্ৰণী অনুষ্ঠান শিৱসাগৰ ফুলেশ্বৰী গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুল শিৱসাগৰ NCC আমাৰ সন্মুখত উপস্থিত হৈছে ইয়াৰ পাছতেই আমাৰ সন্মুখত থকা ঐতিহ্যমণ্ডিত শিৱসাগৰ উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয় শিৱসাগৰ গভ এডুকেশ্যন MP স্কুল NCC বয়জ আৰু তাৰ পাছতেই শিৱসাগৰ গভ এডুকেশ্যন NCC বয়জ আমাৰ মাজত উপস্থিত হৈছে কৰ্মযোগী ভুৱন চন্দ্ৰ গগৈ মেমৰিয়েল আছাম পলিটেকনিক ইনষ্টিটিউট শিৱসাগৰ শিৱসাগৰ জিলাৰ পৰা পৃথিৱীৰ সমীপত আন এখন বিদ্যালয় হায়াৰ ছেকেণ্ডেৰী স্কুল স্কাউট এণ্ড গাইড